অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ বাবে এক নতুন আশাৰ বতৰা আৰু এটা নতুন অধ্যায় আজিৰ পৰা আৰম্ভ হ'ল। জুবিনদাৰ সপোনৰ ছবি, সম্পূৰ্ণ এখন মিউজিকেল কথাছবি ৰৈ ৰৈ বিনালেৰ জৰিয়তে সৰ্বকালৰ সকলো অভিৱেশ ভংগ কৰিব। ইতিমধ্যে আপোনালোকে দেখা পাইছে পুৱা 4:30 বজাত 4টা বজাৰ পৰা সকলো প্ৰান্তৰ আবাল বৃদ্ধ বনিতা সমগ্ৰ অসমত যিদৰে ৰাইজৰ জনস্ৰোত ববলৈ দেখা পোৱা গৈছে, তাৰ জৰিয়তে এটাই কথা আমি আশা কৰিব পাৰোঁ যে চলচ্চিত্ৰ উদ্যোগটো অনাগত সময়ত এই ৰৈ ৰৈ বিনালেৰ জৰিয়তে এটা নতুন মাত্ৰা পাব। আমাৰ যিসকল উৎসাহী চলচ্চিত্ৰৰ লগত জড়িত কৰ্মকৰ্তা আছে, প্ৰযোজকসকলকেই হওক বা সকলোৱে ভাল চিনেমা অত্যাধিক ব্যয় কৰি চিনেমা বনাবলৈ সকলোৱে আগ্ৰহ প্ৰকাশ কৰিব। যিহেতু ৰাইজৰ সমাগম থাকিলে বা ৰাইজে চালে সেইখিনি এটা সম্ভৱ হ'ব যায়। আৰু জুবিনদাৰ এটা পৰিকল্পনা আছিলে, তেওঁ এটা কথা ভাবি আছিলে, সদায় তেওঁ এইবিলাক কথা কিছু সময়ত বিভিন্ন সময়ত কৈ থাকে যে উদ্যোগটোত কোনোবাই কৰি দেখুৱাব লাগিব, তেতিয়াহে উদ্যোগটো আগবাঢ়ি যাব। সেয়েহে সকলোৱে কিছুমান বস্তু বিচাৰি থাকে, কিন্তু এতিয়া ৰাইজে দিব। এটা বাৰ্তা ৰাইজৰ বাবে দিয়া হৈছে যে ৰৈ ৰৈ বিনালে চিনেমাখনে অনাগত সময়ত যিবিলাক বাহিৰৰ যিবিলাক ছবি, পশ্চিমৰে হওক বা বেলেগ বেলেগ যিবিলাক কথাছবি, সেই কথাছবিবিলাকৰ সকলো ৰেকৰ্ড ভংগ কৰিব, ইয়াক ইতিহাস সৃষ্টি কৰিব। গতিকে আমি আশাবাদী। সমান্তৰালভাৱে জুবিনদাৰ যি আজি অবৰ্তমানত তেখেত নিজে ইমান কষ্ট কৰি সকলো দিশ তেখেতে চোৱা চিতা কৰি ছবিখন বনালে, কাৰণ তেওঁ এটা ব্যতিক্ৰমী প্ৰতিভা আছিলে, তেওঁ এটা এক্সট্ৰাঅৰ্ডিনেৰী কোৱালিটি আছিলে, যিটো এই ছবিখনত সকলোৱে দেখিবলৈ পাব। কিন্তু এটাই কথা বৰ দুখ লাগিছে, আজিৰ দিনটো সঁচাকৈ বৰ গধুৰ। যদিও খুব সকলোৱে উৎসাহী হৈ চিনেমা চাব আহিছে, কিন্তু সকলোৰে মনত এটা গধুৰ ভাৱ, এটা মনত এটা সকলোৱে কান্দি সকলো চিনেমা হলৰ পৰা ওলাই আহিছে। যিহেতু জুবিনদাৰ এই সৃষ্টি জুবিনদাই নিজে দেখা নাপালে, নিজে যিখন চিনেমাখন শেষ নিজে চাবলৈ নাপালে, তাৰ আগতেই তেওঁ গুচি গ'ল। আৰু চিনেমাখনৰ লগত তেওঁ জীৱনটোৰ এটা সংযোগ আছে যেন লাগে। চিনেমাখন মই এই মুহূৰ্তলৈকে চোৱা নাই, সন্ধিয়াৰ দৰ্শনীটো উপভোগ কৰিম। গতিকে আৰু লগতে আজি আমি গোলাঘাট জিলা চলচ্চিত্ৰ সমাজৰ তৰফৰ পৰা সন্ধ্যা এটা অনুষ্ঠানো ৰাখিছোঁ, জুবিনদাক শ্ৰদ্ধা জনাই। আমাৰ অসমৰ চলচ্চিত্ৰ উদ্যোগটোৰ লগত জড়িত বহু সংখ্যক শিল্পী কলা কুশলী ইয়াত উপস্থিত থাকিব। গতিকে আমি সকলোৱে এটাই কামনা কৰিছোঁ যে জুবিনদাৰ ক্ষেত্ৰত জুবিনদা ৰহস্যজনকভাৱে বিদেশত আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। সেইখিনি ক্ষেত্ৰত ইতিমধ্যে সকলো প্ৰকাৰে সৰ্বস্তৰৰ ৰাইজে তেখেতৰ এই যিটো ঘটনাটো কেনেকৈ ঘটিলে, কিয় হ'ল, কাৰ গাফিলতিত হ'ল, কি কাৰণে হ'ল, আৰু শেষ মুহূৰ্তত কি হৈছিল, আচলতে কেনেকৈ জুবিনদা নোহোৱা হ'ল, কি ধৰণৰ পৰিৱেশত উঠিলে, সেইখিনিতো এতিয়ালৈকে পোহৰলৈ অহা নাই। গতিকে চৰকাৰী পক্ষৰ তৰফৰ পৰা খুব সুন্দৰ ব্যৱস্থাপনাৰে তদন্ত অব্যাহত আছে। চৰকাৰে ইতিমধ্যে চাৰ্জশ্বিট দাখিল কৰিব। আমি এটাই আশাবাদী যে এটা পানী নসৰকা এখন চাৰ্জশ্বিট দাখিল কৰক, আৰু এই চাৰ্জশ্বিটৰ জৰিয়তে সেই প্ৰকৃত সত্যখিনি পোহৰলৈ আহক, আৰু এই ক্ষেত্ৰত যিসকল দোষীয়ে দৃষ্টান্তমূলক শাস্তি পাওক। কাৰণ এজন আমাৰ জাতীয় সম্পদ আছিলে তেখেত, এজন জাতীয় সম্পদক ইমান অৱহেলা, এখন জাতীয় সম্পদৰ ক্ষেত্ৰত এই ধৰণৰ অৱহেলা, এই ধৰণৰ অন্যায়, এইটো কেতিয়াও সহ্য কৰা নহ'ব। তেওঁক সুৰক্ষিত কৰি ৰখাৰ যিখিনি দায়িত্ব আছিলে, যিখিনি লৈ গৈছিলে বা যিখিনি আশে পাশে আছিলে, সেই দায়িত্বৰ পৰা তেওঁলোক বিচলিত হৈছিলে। গতিকে সেইটো কেতিয়াও সাধাৰণ দুখ নহয়, এইটো অক্ষমনীয় অপৰাধ। এই অপৰাধৰ বাবে সকলোৱে শাস্তি পাব লাগিব। সকলো ৰাইজে বিচাৰি থকাৰ ধৰণে আমিও সেই আশা কৰিছোঁ। আৰু জুবিনদাৰ আত্মাই স্বৰ্গৰ উচ্চ মনোহৰ আসন লাভ কৰক, জুবিনদা সদায় অমৰ হৈ থাকক। জুবিনদাৰ যিটো সত্তা, জুবিন গাৰ্গ নামৰ যিটো সত্তা অসমীয়া মানুহৰ ৰন্ধে ৰন্ধে ৰক্তে ৰক্তে প্ৰবাহিত হৈ জুবিনদাৰ আদৰ্শ সাৰোগত কৰি অনাগত সময়ত নতুন প্ৰজন্মই অধিক উৎসাহেৰে ভাল কাম কৰিবলৈ সক্ষম হওক। এটা এনেকুৱা ধৰণৰ সংযোগ কিছুমান আছিলে, যি সংযোগত ইতিমধ্যে কথাছবিখনত মই শুনি আছোঁ, মই জুবিনদাৰ এই কথাছবিখনৰ লগত জড়িত যিসকল আছিলে, আমাৰ ভাতৃ আচুৰ্য গোলাঘাটৰ উদ্যোগ্য সন্তান বা বাকীসকল যিখিনি আছিলে, কথা বতৰা পাতোঁতে যিখিনি গম পাইছিলোঁ যে জুবিনদাৰ চিনেমাখনৰ লগত কিবা এটা সংযোগ। কিন্তু সাগৰৰ কথাখিনি জুবিনদাই সাগৰৰ বিশালতাৰ দৰে তেওঁ এটা বিশাল আছিলে। এতিয়া কিছু সংলাপত আৰু কিছু দৃশ্যাংশত জুবিনদাৰ নিজৰ জীৱনটোত যেন সেইবিলাক বস্তু তাত প্ৰতিফলিত হৈছে, তেনেকুৱা এটা দৃশ্য দেখা পোৱা যায়। গতিকে এইবিলাক ভগৱানৰ কিছুমান বিচাৰ। জুবিনদা যিহেতু সকলোৱে ভগৱান সদৃশভাৱে তেখেতক মানুহে এতিয়া আঁকোৱালি লৈছে। গতিকে আমি আশাবাদী যে সেইখিনি সঁচাকৈ আৱেগিক মুহূৰ্ত। সেই সময়ত সাগৰত তেওঁ সেই সময়ত যোৱা সময়টোৰ লগত তেওঁৰ সাগৰত একেবাৰে নোহোৱা হৈ যোৱাৰ কিছুমান সাদৃশ্য দেখা পোৱা গৈছে। এই সাদৃশ্যবিলাক দেখা পোৱাৰ লগে লগে মানুহ নিতান্তই আৱেগিক হ'ব। সঁচাকৈ আমি এটা প্ৰাণ হেৰুৱাইছোঁ, প্ৰত্যেক ঘৰ অসমীয়াৰ এজন নিজৰ আপোনক হেৰুৱাইছোঁ।
গতিকে সেইখিনি কথা আমি দৃশ্যাংশত দেখা পাইছোঁ বুলি আমিও শুনি আছোঁ। গতিকে সকলোকে আহ্বান জনাইছোঁ, সকলোৱে চিনেমাখন উপভোগ কৰক আৰু লগতে এটা বাৰ্তা আপোনালোকৰ জৰিয়তে আমি দিব বিচাৰিছোঁ, কোনেও যাতে চলচ্চিত্ৰ গৃহত গৈ এই চিনেমাখনৰ কিবা ভিডিঅ' বা এইবিলাক নকৰে, সেই ক্ষেত্ৰত যাতে সকলো সতৰ্ক হৈ থাকে। এইখিনি আমি এনেকৈয়ে চাম, সকলো হলত আহি চাম।